এবাৰ কৰিমগঞ্জত বন মাফিয়াৰ তাণ্ডৱ পাহাৰ কাটি চলিছে ৰঙা মাটিৰ সিন্ডিকেট বন বিষয়াৰ আশীৰ্বাদত প্ৰথমে দেখুৱাই ল'ব বিচাৰিছো ভিজন প্ৰাগৰ কেমেৰাত বন্দী হোৱা কেইটামান দৃশ্য নিশাৰ অন্ধকাৰত এনেদৰে নিতৌ পাহাৰ কাটি তহিলং কৰি আহিছে কৰিমগঞ্জৰ কেইটামান বন মাফিয়াই আন্ধাৰ নামি অহাৰ লগে লগে জেচিবিৰ আৰম্ভ হয় পাহাৰ খনন কাৰ্য আৰু তাৰ পিছত এনেদৰে নম্বৰ প্লেট বিহীন ডাম্পাৰেৰে কঢ়িয়াই নিয়া হয় এই ৰঙা মাটি খনন কাৰ্য চলাই এই অঞ্চলত অচিনাকি লোক প্ৰৱেশ কৰিলে বিপদ নিশ্চিত বন মাফিয়াৰ আক্ৰমণত প্ৰাণো হেৰুৱাব পাৰে তেনে লোকে কিয়নো এই খনন কাৰ্য সম্পূৰ্ণ অবৈধ এই খনন কাৰ্যৰ নাই কোনো নথি নাই কোনো অনুমতি কেৱল মাত্ৰ একাংশ বন বিষয়াৰ আশীৰ্বাদত মুকলিভাৱে চলি আহিছে এই পাহাৰ খনন কাৰ্য বন মাফিয়াক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ সদৰ ৰেঞ্জাৰ সুখদেৱ সাহাৰ বিৰুদ্ধে কৰিমগঞ্জৰ এই ৰাণীবাৰীৰ পৰা ৰঙামাটি কঢ়িওৱা প্ৰতিখন ডাম্পাৰৰ বিনিময়ত ৰেঞ্জাৰে লাভ কৰে মোটা অংক যাৰ বাবে সকলো দেখিও এই সিন্ডিকেট গঢ়ি তুলিবলৈ বন মাফিয়াক আশীৰ্বাদ দি আহিছে ৰেঞ্জাৰ সুখদেৱ সাহাই কেৱল ইমানেই নহয় শিল ভাঙিবলৈ অনুমতি দিয়া ক্ৰেচাৰ মেচিনত চূণ শিলো ভাঙি আছে একাংশ বন মাফিয়াই এয়া কেৱল সম্ভৱ হৈছে ৰেঞ্জাৰৰ কৃপাত দুৰ্নীতিমুক্ত অসম গঢ়িবলৈ মুখ্যমন্ত্ৰীয়ে লোৱা সংকল্পৰ যেন স্বাৰ্থ পাতিছে একাংশ বন বিষয়াই কিন্তু তাৰ পিছতো ৰহস্যজনকভাৱে একাংশই নিৰ্বিঘ্নে সংঘটিত কৰি গৈছে এনে অপকৰ্ম ব্যুৰ' ৰিপৰ্ট ভিজন প্ৰাগ